বিজেপিলৈ আহিম বুলি ক'লে মোৰতো আজি কোৱাটো নহয়। মই বাজপেয়ী ভৱনৰ তলতে কৈছিলোঁ যে ভূপেন বৰাৰ কাৰণে বিজেপি মই মাৰ শব্দটো আছিল। গতিকে মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম। কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে। মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে। গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকোঁ। ভূপেন বৰাৰ ৰিজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছোঁ তাত দুটা পইণ্ট আছে। ৰকিবুল হুছেইনে কংগ্ৰেছ দলক তেওঁ এতিয়া গ্ৰাস কৰি লৈছে। তাৰ কাৰণটো কি? অহাবাৰ গৌৰৱ গগৈয়ে যোৰহাটত ইলেকশ্যন নেখেলে। তেওঁ অহাবাৰ নগাঁও লোকসভাত ইলেকশ্যন খেলিব। গতিকে ৰকিবুল হুছেইনক লাগিব। সেইকাৰণে যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিব যে গৌৰৱ গগৈয়ে গড় হত্যা 13 দিনত হোৱা গুৰুতৰ অভিযোগ থকাৰ পিছতো সত্ৰনগৰী মাজুলীলৈও ৰকিবুল হুছেইনক লৈ গৈছে। কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে। আৰু মই আপোনালোকক গেৰেণ্টি দি কওঁ, মোৰ কথা আপোনালোকে আজি লিখি ৰাখক, উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব। উইদিন 5 years লিখি লওক। আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকৈ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গীৰ মাংস গাহৰি মাংস ৰাখে, কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব। এটাত মটন হ'ব, এটাত কিবা থাকিব। আৰু এই দুইটা ভৱিষ্যতবাণী, আপোনালোকতো চব কম বয়সীয়া সাংবাদিক, 10 বছৰটো জীয়াই থাকিব, ভগৱানে কৰক 100 বছৰ জীয়াই থাকক। মই কৈছোঁ যে 5 বছৰত এইটো হ'ব গৈ আছে। উইদিন 5 years কংগ্ৰেছত অকল কোনকেইজন হিন্দু নেতা থাকিব যাৰ দেউতাক মাক মন্ত্ৰী আছিলে, তেনেকুৱা মানুহ থাকিব। সাধাৰণ চব ওলাই আহিব। কোনোবাই ৰাজনীতি বাদ দিব, কোনোবাই বিজেপিত যোগদান কৰিব। নাম্বাৰ 1। নাম্বাৰ 2, 2029ত গৌৰৱ গগৈয়ে নগাঁৱত ইলেকশ্যন খেলিব। প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব। নাম্বাৰ 3 মোৰ আপোনালোকে ভৱিষ্যতবাণী শুনিব। আৰু ভূপেন বৰাৰ প্ৰতি মোৰ সহমৰ্মিতা আছে। আৰু ভূপেন বৰা অলপ আধ্যাত্মিক মানুহ। গতিকে ভূপেন বৰাই যদি বিজেপিত যোগদান কৰিব খোজে আমি আদৰণি জনাম। আৰু যদি যোগদান কৰিব নোখোজেও তেওঁক আমি শুভেচ্ছা জনাম।